নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, এটা বহুতেই ভাল খবৰ। অসম চৰকাৰৰ ফালৰ পৰা কেইটামান গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে নতুনকৈ পোষ্ট মুকলি কৰা হৈছে আৰু ইয়াৰ বাবে এপ্লিকেশ্যন ইতিমধ্যে আৰম্ভ হৈছে। গতিকে কোনসকল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব, চিলেকশ্যন প্ৰচেছ কেনেকৈ হ'ব আৰু এপ্লাই কেনেকৈ কৰিব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকক ভিডিঅ'টোত জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা একেবাৰে শেষলৈকে নিশ্চয়কৈ চাই থাকিব। সো ইয়াতে চাওক, নেম অফ দ্য পোষ্ট জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3ৰ বাবে জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট মুকলি কৰিছে। টোটেল 13টা পোষ্ট মুকলি কৰিছে আৰু ইয়াৰ চেলাৰীটো দিয়া হ'ব 14,000 পৰা 70,000, লগতে গ্ৰেড পে লাভ কৰিব 5,600। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো কৈছে কেণ্ডিডেট মাষ্ট হেভ পাছড বেচেলাৰ্ছ ডিগ্ৰী ফ্ৰম এনি ষ্ট্ৰীম, আৰ্টছ, ছায়েন্স, কমাৰ্চ বুলি কোনো কথা নাই। যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেন্তে আপুনি এই গ্ৰেড 3 পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। যিহেতু জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট হয়, ইয়াতে আপোনালোকৰ 6 মান্থৰ মিনিমাম কম্পিউটাৰ ডিপ্ল'মাত থকাটো কম্পালচাৰী। আৰু ইয়াৰ পিছত কৈছে চাওক যে যিটো গ্ৰেড 4 আছে মাল্টি টাস্কিং ষ্টাফ, সেই মাল্টি টাস্কিং ষ্টাফ অৰ্থাৎ MTSৰ পোষ্ট 13টা মুকলি কৰিছে। ইয়াৰ বাবেও ইয়াতে আপোনালোকৰ চেলাৰীটো দিয়া হ'ব 12,000 পৰা 52,000 প্ৰতি মাহে, লগতে 3,900 এইটো গ্ৰেড পে লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো কৈছে মাষ্ট হেভ পাছড ক্লাছ 8 ফ্ৰম এনি ৰিকগনাইজড ইনষ্টিটিউট। আপুনি যদি ক্লাছ 8 পাছ কৰিছে তেন্তে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এটা ভাল কথা যে ইয়াতে কোনো ধৰণৰ আপোনালোকৰ আপাৰ ধৰাবন্ধা থাকে যে ইমান হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন কৰি তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব বুলি, ইয়াতে কোনো ধৰণৰ তেনেকুৱা ধৰাবন্ধা কথা নাই। সকলো কেণ্ডিডেটে এই গ্ৰেড 4 পোষ্টটোৰ বাবেও এপ্লাই কৰিব পাৰিব। মিনিমাম 8 পাছ কৰিব লাগিব, মেক্সিমাম ইয়াতে কোৱালিফিকেশ্যনটো দিয়া হোৱা নাই। এপ্লিকেণ্ট মাষ্ট বি ৰেজিষ্টাৰ্ড এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰেজিষ্টাৰ কৰা থাকিব লাগিব। 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ৰিলেক্সেশ্যন লাভ কৰিব, 5 বছৰ লাভ কৰিব SC STৰ বাবে, অৰ্থাৎ 45 ইয়াৰ্ছলৈকে পাৰিব। OBC MOBC কেণ্ডিডেটে 43 ইয়াৰ্ছলৈকে পাৰিব। 2 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব যদি এক্স ছাৰ্ভিচমেন আছিলে, আৰু 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন লাভ কৰিব যদি পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি অৰ্থাৎ PWBD কেটেগৰীৰ হয়। ইয়াতে চাওক আপোনালোকে কেনেকৈ এপ্লাই কৰিব। চাওক, ডুলি ফিল্ড এপ্লিকেশ্যন এলং উইথ আদাৰ ডকুমেণ্টছ মে বি চেণ্ড টু দ্য পোষ্ট বাই হেণ্ড অৰ দ্য পোষ্ট অফিচ। ইয়াতে আপোনালোকে এপ্লিকেশ্যনটো অফলাইন মোডত কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে ফৰ্ম ফিল আপ কৰি যি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছসমূহ আপোনালোকে এই এড্ৰেছটোলৈ পঠাব লাগিব। পোষ্ট অফিচৰ দ্বাৰাও পঠাব পাৰে, লগতে আপোনালোকে হেণ্ড যদি ওচৰত হয় তেন্তে আপোনালোকে ড্ৰপ বক্সত গৈ দি আহিব পাৰিব। ইয়াত আপোনালোকে এড্ৰেছটো দিব লাগিব ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শোণিতপুৰ বুলি, আৰু আপোনালোকৰ লিখি দিব লাগিব যে পোষ্ট এপ্লাইড ফৰ। আপোনালোকে সকলো নিজৰ ডকুমেণ্ট জেৰক্স কৰিব লাগিব, জেৰক্স কৰি নিজৰ চেল্ফ এটেষ্ট কৰিব, আৰু লগতে এখন ডাঙৰ এনভেলপৰ ভিতৰত ভৰাব লাগিব, আৰু তাৰ সৰু ভিতৰত এখন সৰু এনভেলপ দিব, আৰু তাতে আপোনালোকে এড্ৰেছটো লিখি দিব নিজৰ, আৰু ওপৰত লিখি দিব লাগিব যে পোষ্ট এপ্লাইড ফৰ। আপুনি কোনটো পোষ্টৰ বাবে এপ্লাই কৰিছে, MTSৰ বাবে কৰিছে, গ্ৰেড 4 নে গ্ৰেড 3ৰ বাবে কৰিছে। এতিয়া আগবাঢ়িছোঁ ইয়াৰ ডকুমেণ্ট কি লাগিব সেই বিষয়ে। ইয়াতে চাওক, আপোনালোকে এজ প্ৰুফ ডকুমেণ্ট হিচাপে বাৰ্থ চাৰ্টিফিকেট নাইবা মেট্ৰিকৰ এডমিট কাৰ্ডখন দিব লাগিব। প্ৰুফ অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন, হায়েষ্ট এক্সামিনেশ্যন পাছ চাৰ্টিফিকেট, আপোনালোকে এক্সামিনেশ্যনৰ পাছ চাৰ্টিফিকেটসমূহ দিব, আৰু অল মাৰ্কশ্বিট ফ্ৰম HSLC মাৰ্কশ্বিটসমূহ আপোনালোকে দিব লাগিব, আৰু কাষ্ট চাৰ্টিফিকেট দিব লাগিব যদি কোনো কেটেগৰীৰ পৰা বিলং কৰে, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখনো দিব লাগিব, আৰু লগতে 2 কপি পাছপৰ্ট চাইজ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব। ৰেচিডেণ্ট প্ৰুফ হিচাপে PRC থাকিলে PRC দিব, আৰু যদি নাই ভোটাৰ IDখন দি দিব জেৰক্স কৰি। যদি আপুনি গ্ৰেড 3 পোষ্টৰ বাবে এপ্লাই কৰিছে তেন্তে ইয়াতে কম্পিউটাৰ চাৰ্টিফিকেটখন দিব লাগিব। আৰু ইয়াতে এটা ভাল কথা যে এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে পে' কৰিব নালাগে। আৰু ইয়াতে চিলেকশ্যন প্ৰচেছ কেনেকৈ লোৱা হ'ব সেইটো চাওক, যে যিটো গ্ৰেড 3 পোষ্ট আছে, গ্ৰেড 3 পোষ্টৰ বাবে আপোনালোকৰ ৰাইটেন টেষ্ট এটা লোৱা হ'ব প্ৰথমতে 150 নম্বৰৰ। ইয়াতে ছাবজেক্টসমূহ থাকিব চিলেবাছত। জেনেৰেল ইংলিছৰ পৰা 50 নম্বৰ আহিব, জেনেৰেল নলেজ অৰ্থাৎ GKৰ পৰা আহিব 50 নম্বৰ, কম্পালচাৰী হিষ্ট্ৰী থাকিব, জিঅ'গ্ৰাফীৰ লগতে কালচাৰ অফ আছাম থাকিব, এৰিথমেটিক অৰ্থাৎ মেথমেটিক্সৰ পৰা 50 নম্বৰ আহিব। লগতে ইয়াতে কোৱালিফাইং মাৰ্কটো কৈ দিছে আপোনালোকক যে 50% পাব লাগিব আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটৰ বাবে, অৰ্থাৎ যিসকল কেণ্ডিডেটে আনৰিজাৰ্ভ আছে তেওঁলোকে 75 মিনিমাম পাব লাগিব 150ৰ ভিতৰত, আৰু 40% মাৰ্কছ পাব লাগিব যদি ৰিজাৰ্ভ কেটেগৰীৰ পৰা বিলং কৰে, অৰ্থাৎ 60 পালে হৈ যাব। এইটো কোৱালিফাইং মাৰ্ক। তাৰপিছত আপোনালোকৰ চাওক, পাৰ্ট 2ৰ ক্ষেত্ৰত কম্পিউটাৰ টেষ্ট লোৱা হ'ব। এইটো গ্ৰেড 3ৰ বাবে কিন্তু কৈ আছোঁ। কম্পিউটাৰ টেষ্টৰ ক্ষেত্ৰত 50 মাৰ্কছৰ লোৱা হ'ব, আৰু 1:4 কেণ্ডিডেটক মাতিব, আৰু তাতে মিনিমাম 20 মাৰ্কছতকৈ যদি কম পায় তেন্তে তেওঁক লিষ্টৰ পৰা ওলাই দিয়া হ'ব বুলি ইয়াতে উল্লেখ আছে। লগতে কৈছে চিলেকশ্যন ক্ৰাইটেৰিয়া ফৰ গ্ৰেড 4 পোষ্টৰ বাবে ৰাইটেন টেষ্ট ফৰ 50 মাৰ্কছ, 50 নম্বৰ ৰাইটেন টেষ্ট এটা লোৱা হ'ব। 30 মাৰ্কছ ফৰ SMS লেংগুৱেজ, 20 মাৰ্কছ ফৰ জেনেৰেল নলেজ, কম্পালচাৰী হিষ্ট্ৰী, জিঅ'গ্ৰাফী এণ্ড কালচাৰ অফ আছামৰ পৰা। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দ্য এক্সপিৰিয়েঞ্চ এণ্ড লোকেল ৰেচিডেণ্ট। যিসকল কেণ্ডিডেটৰ এক্সপিৰিয়েঞ্চ আছে বা যিসকল লোকেল হয় তেওঁলোকক এই গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়োটা পোষ্টৰ বাবে প্ৰিফাৰেঞ্চ অৰ্থাৎ সুবিধাটো দিয়া হ'ব।
আৰু এডমিট কাৰ্ডটো আপোনালোকক কেতিয়া আহিব সেইটো এতিয়ালৈকে উল্লেখ কৰা নাই পৰৱৰ্তী সময়ত আপোনালোকে জানিব পাৰিব sonitpur.assam.gov.in এই অফিচিয়েল ৱেবছাইটলৈকে আপোনালোকে জানিব পাৰিব ভেনু উইল বি intimated through the call letter or admit card ক'ত এক্সামটো হ'ব আপোনালোকৰ তাতে আপোনালোকৰ সেই এক্সাম চেণ্টাৰটো লিখা থাকিব এডমিট কাৰ্ডত ইয়াৰ এপ্লিকেশ্যনটো আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো ৰখা হৈছে 25 এপ্ৰিল চ' যিসকল কেণ্ডিডেটে ইয়াৰ এপ্লাই কৰিবলৈ ইণ্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰিব পাৰে চ' এপ্লাইটো কেনেকৈ কৰিব আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ডেছক্ৰিপশ্যনত লিংক দিয়া আছে সেইখন প্ৰথমতে ডাউনলোড কৰি ল'ব এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো পাই যাব আৰু তাৰপিছত সেইটো ফিল আপ কৰিব লগতে যিকেইটা ডকুমেণ্টৰ কথা ক'লোঁ আপোনালোকক এইকেইটা জেৰক্স কৰিব ছিগনেচাৰ কৰিব আৰু এইটো এড্ৰেছলৈকে পঠাব লাগিব ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শোণিতপুৰ আৰু আপোনালোকে পোষ্ট এপ্লাইড ফৰ বুলি এইটো লিখি দিব চ' ভিডিঅ'টোত ইমানে আছিল আপোনালোকক এটা ইনফৰ্মেশ্যন জনাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি দিব আৰু নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিছে তেন্তে আগন্তুক ইনফৰ্মেশ্যনসমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে পৰৱৰ্তী সময়ত নতুন ভিডিঅ' এটা নিশ্চয়কৈ লগ পাম এতিয়ালৈ ইমানে সামৰিছোঁ ধন্যবাদ